নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। য'ত আজি আমি ধনু ৰাশিৰ বাবে বৃহস্পতিৰ 10টা গোপনীয়তাৰ বিষয়ে আলোচনা কৰিম। আগন্তুক দীপাৱলীৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। দীপাৱলী কেৱল পোহৰৰ উৎসৱ নহয়, ই সেই মুহূৰ্তৰ যেতিয়া বৃহস্পতি গ্ৰহটোৱে জ্ঞান, সৌভাগ্য, সমৃদ্ধি আৰু গুৰুৰ প্ৰতি আপোনাৰ জীৱনলৈ এক নতুন জ্যোতি শক্তি কঢ়িয়াই আনে। আৰু এইবাৰ বৃহস্পতি গ্ৰহই এনে এক সংযোজন গঠন কৰিছে যিটো বহু বছৰ ধৰি হোৱা নাই। গতিকে যদি আপোনাৰ ৰাশি ধনু ৰাশি হয়, তেন্তে অনাগত মাহবোৰত আপোনাৰ জীৱনটো কেনেকৈ সলনি হ'ব সেয়া আপুনি কল্পনা কৰিব নোৱাৰে। আহক দীপাৱলীৰ পৰা আৰম্ভ কৰি বৃহস্পতিৰ 10টা ৰহস্যৰ অন্বেষণ কৰোঁ, যিয়ে আপোনাক ধন, জ্ঞান, প্ৰেম আৰু সৌভাগ্যৰ এক নতুন অধ্যায় কঢ়িয়াই আনিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰথমতে জানো আহক প্ৰথম যি গোপন ৰহস্য। ভাগ্যৰ বন্তি জ্বলি উঠিব। দীপাৱলীৰ পিছত প্ৰথম দীপ জ্বলোৱাৰ মুহূৰ্ততে বৃহস্পতিয়ে আপোনাৰ নৱম ঘৰ ভাগ্যৰ ঘৰটো সক্ৰিয় কৰে। অৰ্থাৎ আপোনাৰ জীৱনত স্থবিৰ হৈ পৰা সৌভাগ্যই এতিয়া পুনৰ গতি লাভ কৰিব। জ্যোতিষৰ ফালৰ পৰা যদি চোৱা হয়, নৱম স্থানত থকা বৃহস্পতি গ্ৰহই ধৰ্ম, ভ্ৰমণ, শিক্ষা, গুৰুৰ দ্বাৰা এজনক আশীৰ্বাদ প্ৰদান কৰে। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো আধ্যাত্মিক অনুশীলন বা শিক্ষাত আবদ্ধ হৈ আছে, তেন্তে দীপাৱলীৰ পিছত গুৰু বা জ্ঞানী ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। আপুনি পাৰিলে বৃহস্পতিবাৰে 108 বাৰ ওম বৃহস্পতিয়ে নমঃ জপ কৰিব। লগতে দৰিদ্ৰ ছাত্ৰক এজনক কিতাপ বা হালধীয়া কাপোৰ দান কৰক। প্ৰিয় দৰ্শক, 2 নম্বৰ যদি গোপন ৰহস্য যদি দেখা যায়, ধন সম্পত্তিৰ আগমনৰ শুভ লক্ষণ দেখা গৈছে। বৃহস্পতি ধনু ৰাশিৰ শাসক আৰু দীপাৱলীৰ পিছত ই দ্বিতীয় ঘৰ ধন সম্পত্তিৰ ঘৰক দিশ দিব। ইয়াৰ পৰা বুজা যায় যে ধন সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা আছে। আমি প্ৰভাৱ যদি চাওঁ, ব্যৱসায়ত জড়িত সকলে হয়তো অভাৱনীয় লাভ দেখিবলৈ পাব। চাকৰিত থকা সকলে বোনাছ বা পদোন্নতি লাভ কৰিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে? আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব। আপুনি পাৰিলে দীপাৱলীৰ নিশা লক্ষ্মী দেৱীক পূজাৰ সমান্তৰালকৈ হালধীয়া চন্দনেৰে ভগৱান বৃহস্পতিৰ ওপৰত তিলক প্ৰয়োগ কৰি এই মন্ত্ৰ জপ কৰক, ওম গুৰুৱে নমঃ। এই প্ৰতিকাৰে আপোনাৰ জীৱনত ধনৰ সুত বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, যদি আমি 3 নম্বৰ যদি গোপন ৰহস্য যদি চাওঁ, প্ৰেম আৰু বিবাহত শুভ সংমিশ্ৰণ হয়। বৃহস্পতি গুৰুৰ আশীৰ্বাদ পালে সম্পৰ্কবোৰ মধুৰ হৈ পৰে। দীপাৱলীৰ পৰা বৃহস্পতি গ্ৰহই আপোনাৰ সপ্তম ঘৰ অৰ্থাৎ বিবাহৰ ঘৰ আফেক্ট কৰিব। অৰ্থাৎ বিবাহ আৰু প্ৰেমৰ সম্পৰ্কত স্থিৰতা আহিব। আপুনি প্ৰভাৱ যদি চাওঁ, অবিবাহিত যিসকল আমাৰ বন্ধু বান্ধৱী আছে লাভ কৰিব বিবাহৰ প্ৰস্তাৱ। প্ৰেমৰ সম্পৰ্কত সততা আৰু বিশ্বাস বাঢ়িব। পুৰণি সংঘাতৰ অন্ত পৰিব আৰু সম্পৰ্কত নতুন শক্তি আহিব। বিবাহৰ কাৰণে যদি আপুনি বৃহস্পতিবাৰে এজোপা কলৰ গছত পানী আগবঢ়াওক আৰু পত্নী বা প্ৰেমিকৰ নাম লৈ ওম বৃহস্পতিয়ে স্বাহা জপ কৰক। 4 নম্বৰ যদি গোপনীয়তা যদি চোৱা হয়, 4 নম্বৰ ৰহস্য কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰত বৃদ্ধি। এই যি দীপাৱলীৰ পিছত বৃহস্পতিৰ যি প্ৰৱেশত প্ৰভাৱ পৰিব দশম ঘৰ, য'ত আপোনাৰ এই ঘৰটো কেৰিয়াৰ, পেচা, সুনামৰ সৈতে জড়িত। আৰু যিহেতু প্ৰভাৱ যদি চোৱা হয়, আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আপুনি ব্যৱসায়ীসকলৰ পৰা সমৰ্থন লাভ কৰিব। নিবনুৱাসকলে নতুন চাকৰি বিচাৰি পোৱাৰ সুযোগ পাব। আপুনি পাৰিলে যিহেতু ব্যৱসায়ৰ ক্ষেত্ৰত বৃহস্পতিবাৰে বুট দালি আৰু গুড় দান কৰক। আৰু অফিচলৈ যাওঁতে ঘৰৰ পৰা ওলোৱাৰ আগত ওম গুৰুৱে নমঃ বুলি কওক। আমি যদি 5 নম্বৰ গোপন সত্য যদি চাওঁ, আজি গোপন ৰহস্য যদি আমি 5 নম্বৰ চোৱা হয়, আধ্যাত্মিক শক্তিৰ উত্থান। ধনুৰাশিৰ স্বভাৱতে আধ্যাত্মিক, আৰু যেতিয়া বৃহস্পতিয়ে নিজৰ ৰাশিক শক্তিশালী কৰে, ব্যক্তিৰ ভিতৰত এক অনন্য শান্তি আৰু জ্ঞানবোধৰ সৃষ্টি হয়। দীপাৱলীৰ পিছত ধ্যান, পূজা বা কোনো আধ্যাত্মিক অনুশীলনৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু ভৱিষ্যতৰ বুজাবুজি গভীৰ হ'ব। বৃহস্পতিবাৰে হালধীয়া কাপোৰ পৰিধান কৰি ভগৱান বিষ্ণুৰ সন্মুখত 3টা দীপ জ্বলাই প্ৰাৰ্থনা কৰক। হে গুৰুদেৱ বৃহস্পতি, মোৰ জ্ঞানৰ দীপ জ্বলোৱা।
প্ৰিয় দৰ্শক, এনে আপুনি প্ৰাৰ্থনা কৰক। আমি গোপন ৰহস্য যদি 6 নম্বৰ যদি চোৱা হয়, শিক্ষা আৰু জ্ঞানৰ সম্প্ৰসাৰণ। এই সময়খিনি ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ লগত জড়িত সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। বৃহস্পতি গুৰু গ্ৰহ আৰু দীপাৱলীৰ পিছত ইয়াৰ প্ৰভাৱ চতুৰ্থ আৰু পঞ্চম স্থানত পৰিব। প্ৰভাৱ যদি দেখা যায়, ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব। শিক্ষাৰ লগত জড়িত পেছা যদি চোৱা হয়, শিক্ষক, পৰামৰ্শদাতা, জ্যোতিষী সমূহে নতুন স্বীকৃতি লাভ কৰিব। প্ৰতিকাৰ যদি চাওঁ, প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণুক হালধীয়া ফুল আগবঢ়াওক আৰু এই মন্ত্ৰ জপ কৰক, ওম ব্ৰীম বৃহস্পতিয়ে নমঃ। মনত ৰাখিব, ওম ব্ৰীম বৃহস্পতিয়ে নমঃ। গোপনীয়তা যদি আমি 7 নম্বৰ যদি চাওঁ, যি ৰহস্য মানসিক শান্তি আৰু সিদ্ধান্ত গ্ৰহণ। ধনুৰাশিৰ জাতক জাতিকা যোৱা কেইমাহমানৰ পৰা মানসিক অহংকার আৰু উদ্বিগ্নতাৰ সন্মুখীন হৈছে, কিন্তু দীপাৱলীৰ পিছত বৃহস্পতিৰ দিশটো পৰিব চন্দ্ৰৰ ঘৰত, যিয়ে মনটোক সুস্থিৰ কৰি তুলিব আৰু সিদ্ধান্ত গ্ৰহণৰ বৃদ্ধি কৰিব। আপুনি প্ৰতিদিনে পুৱা বৃহস্পতি ভগৱানৰ ধ্যান কৰি বিষ্ণু ভগৱানক হালধীয়া ফল বা কল বা আম এনেকৈ আগবঢ়াওক। ইয়াৰ পিছত 1 মিনিট মনে মনে ধ্যান কৰিব। প্ৰিয় দৰ্শক, আমি যদি 8 নম্বৰ গোপন ৰহস্য যদি চাওঁ, স্বাস্থ্যৰ উন্নতি। বৃহস্পতিয়ে যেতিয়া শুভ দৃষ্টিশক্তি দিয়ে, তেতিয়া শৰীৰত ধনাত্মক শক্তি বৃদ্ধি পায়। দীপাৱলীৰ পৰা ধনু ৰাশিৰ জাতক জাতিকাই স্বাস্থ্য ক্ৰমান্বয়ে উন্নত হ'ব। বিশেষকৈ মানসিক চাপ আৰু ক্লান্তিৰ পৰা উপশম পাব। আপুনি পাৰিলে হালধীয়া ৰঙৰ খাদ্য, যেনে ধৰি লওক হালধি, আপোনাৰ গাখীৰত হালধি দি খাব পাৰে বা বুট দালি খাব পাৰে, সেইখিনি বেছিকৈ আপুনি খাব পাৰে। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক। প্ৰতি বৃহস্পতিবাৰে তুলসীলৈ পানী আগবঢ়াওক আৰু আপুনি হালধীয়া ৰুমালত হালধি, গুড় আৰু এটা মুদ্ৰা বা আপুনি চিক্কা, আপুনি পইচা আপুনি বান্ধি পূজাৰ স্থানত ৰাখক। প্ৰিয় দৰ্শক, আমি যদি 9 নম্বৰ গোপন ৰহস্য যদি চাওঁ, সামাজিক প্ৰতিপত্তি আৰু সন্মান বৃদ্ধি। দীপাৱলীৰ পিছত বৃহস্পতিয়ে একাদশ স্থান সক্ৰিয় কৰে, যাৰ ফলত সমাজত আপোনাৰ এজন ব্যক্তিৰ খ্যাতি আৰু সুনাম বৃদ্ধি পায়। যিহেতু প্ৰভাৱ যদি চাওঁ, আপোনাৰ কথাৰ প্ৰভাৱ পৰিব, সমাজত আপোনাৰ ভাৱমূৰ্তি উন্নত হ'ব। আপোনাক এটা ডাঙৰ দায়িত্ব বা সন্মানৰ সুযোগ দিয়া হ'ব। প্ৰতিকাৰ যদি চোৱা হয়, কোনো গুৰু বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ বিচাৰক। বৃহস্পতিবাৰে হালধীয়া ফুল আগবঢ়াওক আৰু ধন্যবাদ কওক। প্ৰিয় দৰ্শক, শেষৰ আমি যদি 10 নম্বৰ গোপন ৰহস্য কিনো জানো আহকচোন। হয়, নতুন জীৱনৰ অধ্যায়, আশীৰ্বাদৰ আৰম্ভণি। এই দীপাৱলীৰ পিছত এই সময়ছোৱাত ধনু ৰাশিৰ জীৱনত এক নতুন অধ্যায়ৰ আৰম্ভ হ'ব। আপোনাৰ জীৱনত এনে এক পৰিৱৰ্তন আহিবলৈ ওলাইছে, যিয়ে আপোনাক আধ্যাত্মিক, আৰ্থিক আৰু মানসিকভাৱে শক্তিশালী কৰিব। বৃহস্পতি দেৱৰ পৰা যদি আমি বাৰ্তা যদি চাওঁ, যি ব্যক্তিয়ে নিজৰ কামত বিশ্বাস ৰাখে আৰু নিজৰ গুৰুৰ ওপৰত বিশ্বাস ৰাখে, আন্ধাৰতো দীপ জ্বলাব পাৰে। প্ৰিয় দৰ্শক, আপুনি প্ৰতিকাৰ যদি চোৱা হয়, দীপাৱলীৰ নিশা বৃহস্পতিৰ নামত এটা দীপ জ্বলাই মনতে এই সংকল্প লোৱা। কি সংকল্প ল'ব? হে গুৰুদেৱ, মোৰ জীৱনৰ পৰা অজ্ঞানৰ অন্ধকাৰ দূৰ কৰি মোক জ্ঞানৰ পোহৰ দিয়া। এই যি সংকল্প, আপুনি দীপাৱলীৰ নিশা বৃহস্পতিৰ নামত এটা বন্তি জ্বলাই আপুনি এই সংকল্প ল'ব পাৰে। দীপাৱলীৰ পিছত বিশেষ কিছু যুগ দেখা গৈছে, যেনে ধৰি লওক বৃহস্পতি, সূৰ্য, চন্দ্ৰৰ দিশৰে দীপাৱলীৰ পিছত গঠিত ত্ৰিগ্ৰহী যুগে ধনুৰাশিৰ বাবে সৰ্বৰ্থ সিদ্ধি যুগৰ সৃষ্টি কৰিব আৰু এই যুগৰ প্ৰভাৱত আপোনাৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ হ'ব। বিশেষকৈ 30 দিনৰ পিছৰ সময়ছোৱা আপোনাৰ সৌভাগ্য বৃদ্ধিৰ ইংগিত দিব। গতিকে বন্ধুসকল, এইবোৰ আছিল বৃহস্পতিৰ 10টা গোপন কথা, যিয়ে দীপাৱলীৰ পৰা আৰম্ভ কৰি ধনুৰাশিৰ জীৱনত এক সোণালী পৰিৱৰ্তনৰ সূচনা কৰিব। যদি আপুনি আপোনাৰ জীৱনত জ্ঞান, ধন সম্পত্তি আৰু শান্তি বিচাৰে, তেতিয়া এই প্ৰতিকাৰসমূহ ভক্তিৰে অনুসৰণ কৰক আৰু আপোনাৰ গুৰুৰ আশীৰ্বাদ বিচাৰক। আৰু হয়, ভিডিঅ'টি ভাল লাগিলে জয় শ্ৰী গণেশ বুলি কমেণ্ট কৰি দিব, কাৰণ আমাৰ মন্তব্য আমাৰ বাবে আশীৰ্বাদৰ দৰে। প্ৰিয় দৰ্শক, দীপ জ্বলোৱাটো কেৱল পৰম্পৰা নহয়, আমাৰ ভিতৰৰ আন্ধাৰ দূৰ কৰাৰ সংকল্প। বৃহস্পতিৰ আশীৰ্বাদ পোৱা ঘৰ এখনত জ্ঞান আৰু সমৃদ্ধিৰ এক প্ৰদীপ
সদায় জ্বলি থাকে। জয় শ্ৰী গণেশ, জয় গুৰুদেৱ বৃহস্পতি। প্ৰতিজন ধনুৰাশিলৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।